জ্বলিছে মিলনৰ আশা মনৰে তুমি দামিনী কতেনো আশা বুকুৰে কামিনী কোন তুমি ৰাজনন্দিনী 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 আগতেতো তাই কেতিয়াও এনেকুৱা নকৰে মই তাইৰ গাঁৱতে আছো বুলি জানিও এই কেছটোত তুমি নিজেই অনুমান হ'ব লাগিব বুজি পাইছা নিজৰ নেগুৰৰ জুই নিজে নুমাব লাগিব মোৰ খংৰাগ অভিমানৰ লগত তোমাৰতো একো সম্পৰ্ক নাই আই ঐ কলিজা সেইবোৰ কথাকে ধৰি আছা এইবোৰতো চলিয়ে থাকে লাইফত বিয়া হৈ অহাৰে পৰা মোৰ নামটো ৰাজা কৰি পেলালে আমি ৰাজবংশী মানুহ কাৰণে তহঁতৰ খুৰাই মোক ৰাজা বুলিয়ে মৰমতে মাতিলে মালিনী 1 মিনিট ৰবা আই ঐ আজি দেখোন কোনোবাই নিজেই ৰখাইছে তোমাৰ কাৰণে মই কি মানুহ কি হৈ গৈছিলো জানানে অসমীয়া মানুহ চাইনিজ হৈ গলা নেকি ঠাট্টা নকৰিবা আগতেও মোৰ প্ৰতিটো সিৰিয়াছ কথা ঠাট্টা কৰি তুমি উৰুৱাই দিলা আনফ্ৰেণ্ড কৰি দিলা ব্লক কৰি দিলা সবতে মাহঁতে বুজাই বঢ়াই মামাহঁতৰ ঘৰলৈ নপঠিয়ালে ময়ো এই পাগলৰ দৰে ঘূৰি ফুৰিলোহেঁতেন এতিয়া দেখোন আকৌ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছা একচেপ্ট কৰিম নে নকৰিবৰ কাৰণে পঠিয়াইছো নেকি কিন্তু তুমি মোৰ মনৰ কথা বুজিব লাগিব তুমি এনেকৈ আজি এজনক কাইলৈ এজনক প্ৰেমৰ জালত পেলোৱাটো এৰিব লাগিব বন্ধ কৰিব লাগিব মই জালত পেলাবলৈ তোমালোক কিবা মাছ নেকি মইনো কি কৰিলো মোক কোনোবাই মৰম দিলে মৰমত কিবা এটা বস্তু দিলে সেই মৰম মই গ্ৰহণ কৰো হত্যা হিংসাৰে ভৰা এই পৃথিৱীখনত তোমাক যদি কোনোবাই অকমান মৰম দিয়ে মৰম লোৱাত আপত্তি ক'ত আহা মালিনী জীৱনটো এনেকুৱা নহয় কাইলৈ বা পৰহিলৈ গম পাবা তোমাৰ কাৰণে তোমাৰ এই আচৰণৰ কাৰণে কেনেকৈ একোটা জীৱন ধ্বংস হৈ যোৱাৰ উপক্ৰম ঘটিছে কেনেকৈ এখনৰ পিছত এখন হৃদয় ভাঙি যোৱাৰ উপক্ৰম ঘটিছে গোটেই ৰাইজে গম পাব চাই থাকা যা পাগলটো মই কিবা কাৰোবাক নিজে আই লাভ ইউ বুলি ক'ব যাওঁ নেকি তহঁতে মোৰ কাৰণে মৰা আহা নামি আহা না কি কৰি আছা এইবিলাক হা তেৰি আছো না জলদি আহা কেতিয়া আহি পালাহে তুমি আমাৰ চকুৰ আগৰ পৰা মোক ক্ষমা কৰক দাদা আপোনালোকে বহুত কৰিলে মোৰ কাৰণে আপোনালোকক আৰু কষ্ট দিব নোৱাৰো হ'ব আৰু বহুত হ'ল তাই নাহিল যিহেতু এতিয়া আৰু নালাগে মোৰ সমাধিত এগছি চাকি জ্বলাব দিব তাই ৰাম ইমানতে মানুহে ধৈৰ্য নেহেৰুৱাই আৰু শুনা এইবিলাক দৃশ্য চাই একদম অশান্তি পাওঁ দেই ছুইচাইডৰ এইবিলাক কি এইবিলাক চলে ধৰ্মেন্দ্ৰ দাইলক মাতিব আহিছে ইয়াতে ঐ খং উঠিব লাগিলে কিন্তু একদম তালু ফুটি যোৱাকে শিল মাৰি দিম তেতিয়া কিন্তু বেয়া পাইলে আপোনাৰ দেই নাই দাদা চব কৰি চালো এতিয়া আৰু নহ'ব মই আৰু নাথাকো মই যাম ফাইনেল কথা কৈ দিছোঁ দেই ছুইচাইড কৰা যি কৰা কৰি থাকা কিন্তু ইয়াত নহয় ভাই ইয়াত নহ'ব কিন্তু একদম কৈ দিছোঁ নাই মই আৰু নাথাকো ৰাজনন্দিনী চা মালিনী যদি হিৰণ্য বোলা ল'ৰাজনৰ লগত তই এইবোৰ কৰি আছ তেতিয়াহ'লে কথা কিন্তু বেয়া হৈ যাব আই ঐ বেলেগ ঠাইৰ ল'ৰা এজনৰ কাৰণে তই মোৰ কথা বেয়া কৰিবি এয়াহে তহঁতৰ মোৰ কাৰণে মৰম মই আগতেই জানিছিলোঁ সেইকাৰণে তোক মই হোৱাটছএপত ব্লক কৰিছিলোঁ তইও জয়ন্তৰ দৰে এটা মহালাদেন তই ভালে ভালে কচোন ফেচবুকত তই ইমান কাৰ লগত চেনি খাই থাক যাৰ লগতে নহওক কিন্তু অন্তত মই যে তাক ইয়ালৈ মাতি অনা নাই সেইটো খাটাং লাগিলে এয়া চা মোৰ ফেচবুকটো চেক কৰ মালিনী ইমানো বেয়া নহয় তোক বেয়া বুলি কেতিয়া ক'লো মই কিন্তু আমাৰ লগত কথা পতাৰ দৰে তাৰ লগতো পাতি কি জানি এয়া চা ৰাজনন্দিনী নে ফাজনন্দিনী এইজনীয়ে মোকো লাইক কমেণ্ট কৰে কিমান দিনৰ পৰা মোক লাভলি বিউটিফুল নাইস এইবোৰ কমেণ্ট কৰি আছে সেইজনী যদি তই নহয় তেনেহ'লে কোন মই কি জানো সব কথাতে মোক সন্দেহ কৰি থাকিলে হ'ল আৰু ন এয়াহে মৰম হ'ব জনা আছে ঐ ৰচোন
ইমান হাৰাশাস্তি পাইছোঁ মই বিনা দুখত ইমান ডাঙৰ শাস্তি পাইছোঁ সেইকাৰণে কি এতিয়া তুমি ছুইচাইড কৰিবা নেকি হা তোমাক মায়ে যে কৈছিলে যে কামাখ্যা মন্দিৰৰ ফটো চাম বুলি সেইবিলাক কথাৰ একো মূল্য নাই বলেন দা মোক ক্ষমা কৰি দিয়ক আপোনালোকে মোৰ কাৰণে ইমান কৰিছে আৰু মই থেট চালা একো নহয় লাজটো আমিও পাইছোঁ ন এখন বেলেগ জিলাৰ ল'ৰাৰ ওচৰত আমি এনেকৈ এটা কেছ লৈ বহি থাকিব লগা হৈছে হয়ো এনেকৈ এজন ল'ৰাক নগুৰ নাকতি কৰা হৈছে তাকো আমাৰ গাঁৱত কথাটো বৰ বেয়া হোৱা নাইনে মোৰ মূৰে কাম কৰা নাই বৌ মোৰ লগত এইবোৰ কি যে হৈ গ'ল কিয় যে ফেচবুক কৰিছিলোঁ আৰে ইয়াতে ফেচবুকৰ কি দুখ হা ফেচবুক বোলা বস্তুটো এটা এনেকুৱা বস্তু যিটো আমি ভাল কামতো ব্যৱহাৰ কৰিব পাৰোঁ বেয়া কামতো ব্যৱহাৰ কৰিব পাৰোঁ দেখা নাই নেকি ফেচবুকৰ কাৰণে বহুতো অখ্যাত প্ৰতিভাক আমি চিনি পোৱা হৈছোঁ নে নাই বহুতো সামাজিক আন্দোলনো হৈছে আকৌ ফেচবুকৰ পৰা ঢেৰ অজস্ৰ ঠগ প্ৰবঞ্চনাৰ ঘটনাও ঘটিছে গতিকে কথাটো হ'ল এই মাধ্যমটোক আমি ব্যৱহাৰ কেনেকৈ কৰিছোঁ সেইটো গুৰুত্বপূৰ্ণ কথা মোৰ তাতো আহে মোৰ মেছেঞ্জাৰত নাহে নেকি এজনী কিবা আছিলে ছোৱালী কিবা নম্ৰতা নে কিবা বুলি তাইও দি আছিলে মোক হাই হেল্ল' ঢেৰ মেছেজ কিন্তু তাইৰ প্ৰফাইলটো চোৱাৰ পিছতে মই গম পাই গ'লোঁ সেইটো এটা ফেক একাউণ্ট ফেচবুকত মনৰ ভাৱ এটা আমি প্ৰকাশ কৰোঁ সেইটো বেলেগ কথা কিন্তু চিনি জানি নোপোৱা কিবা যে আহে এইবিলাক ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্ট কৰি হঠাৎ এনেকৈ প্ৰেম কেনেকৈ হৈ যাব পাৰে প্ৰেম কৰিবৰ কাৰণে ফেচবুক নহয় মোক যে এনেকুৱা কৰা হ'ল ইমান হাৰাশাস্তি কৰা হ'ল তাৰ কাৰণে আপোনালোকৰ পৰা কিবা ন্যায় পামনে বলেন দা মোৰ ভুল হৈছে মই মানি লৈছোঁ বিচাৰ হ'ব গাঁৱত বিচাৰ বহাব লাগিব আমি বিমল খুৰা জগত খুৰাহঁতৰ লগত ইয়াৰ বিচাৰৰ ব্যৱস্থা কৰিম হয়নে বলেন দা একদম মই ইতিমধ্যে বিমল খুৰাক ফোন কৰি খবৰটো দিছোঁ এখন বেলেগ ঠাইৰ ল'ৰা এজনে আমাৰ গাঁৱৰ কাৰোবাৰ কাৰণে ইমান কষ্ট পাইছে বলেন দা নাৰণ দা বিচাৰত মই সঁচাকৈ ন্যায় পামনে কিয় নাপাবা তুমি আমাৰ গাঁৱৰ কথা নাজানা আমাৰ গাঁৱত ফৰিয়াদীয়ে সদায় ন্যায় পাই আহিছে তোমাৰ ক্ষেত্ৰতো তাৰ ব্যতিক্ৰম নহয় চাই থাকা সৰু চুবাৰ নাৰায়ণ বোলে বলেন্দিহঁতৰ ঘৰতে আছে ল'ৰাটোৱে ছুইচাইড কৰিব ওলাইছিল বোলে এতিয়া বিচাৰ হ'ব বুলি শুনিছোঁ তই তালৈ যাবি নেকি সিহঁতেই পাতক দেচোন আজি এই ৰোডখনত গৈনো আমি কি কৰিম কিন্তু আমাৰ গাঁৱৰ ছোৱালী এই কথাটোতে মই বৰ আচৰিত হৈছোঁ ছোৱালী নহয় বোৱাৰীহে নেকি এই বোৱাৰী এজনী হয় এনেকৈ ল'ৰাৰ লগত আচৰিত লাভ নাই কলিকা ঘোৰ কলিকা ঠিক আছে তহঁতবিলাকো আহি থাক অ'কে আচ্ছা যিহেতু এতিয়া তাই নিজেই মেছেজ কৰিছে এতিয়া আৰু আমি বেছি দেৰি কৰি থাকি লাভ নাই বলেন দা হয়তো আমি সকলোৱে তাইৰ ঘৰলৈ যাওঁ নহয় তাই ইয়ালৈ আহক তাই নহয় সি আচলতে সি এই খেলখন আৰু বেছি দিন নিটিকিব বুলি গম পাই সি নিজেই ধৰা দিব ওলাইছে তাৰমানে সেয়া তাই নহয় মাই ডিয়াৰ তোমাৰ যে এই ৰাজনন্দিনী ওৰফে বন্দিতা ৰাজবংশী এয়া কোনো ছোৱালীও নহয় বোৱাৰীও নহয় আইতাও নহয় এটা দাড়ি থকা ল'ৰা তেনেহ'লে সেইজন এজন ল'ৰা আৰু কোন ল'ৰা সেইটো মই বিচাৰি উলিয়াইছোঁ এয়া কি কৈছে দাদা ল'ৰা হোৱা হ'লে ফোনত এনেকৈ ইমান মিঠা মিঠা মাত কেনেকৈ বলেন দা প্ৰতিভা এয়া এক প্ৰতিভা মিমিক্ৰিৰ প্ৰতিভা ল'ৰা হৈও ছোৱালীৰ নিচিনা ধুনীয়াকৈ চিন্তা কৰিব পৰা প্ৰতিভা ছোৱালীৰ মাত উলিয়াব পৰা প্ৰতিভা সাংঘাতিক মোৰ দৰে সাধাৰণ ল'ৰা এজনক এই নগুৰ নাকতি কৰিব পৰা প্ৰতিভা তোমাকনো কিহে পাইছিলহে নিৰাকাৰ বস্তু এটাৰ প্ৰেমত পৰিব প্ৰেমত পৰিছা নিৰাকাৰ ভগৱানৰ প্ৰেমত পৰা এনেকৈনো আৰু নিৰাকাৰ নাৰীৰ প্ৰেমত পৰে নে সঁচাকৈ মই যেনেকৈ বিচাৰিছোঁ তেনেকৈ বিচাৰিলে চাগে মই নিৰাকাৰ ঈশ্বৰকো লগ পাই গ'লো হয় কিন্তু মুঠতে এটা কথা গম পালা নহয় তোমাৰ ৰাজনন্দিনী কোনো ছোৱালী বা বোৱাৰী নহয় এটা ল'ৰা কথাটোক লৈ গোটেই গাঁওখনতে বিভিন্নজনৰ বিভিন্ন সন্দেহ
কোনোবাই মালিনী সন্দেহ কৰিছে, কোনোবাই আকৌ বেলেগক। মোৰ আকৌ সন্দেহ বেলেগহে। তোৰ আকৌ কি সন্দেহ হয়? নাই, এনেই সন্দেহে। একো প্ৰমাণ নাথাকিলেনো কেনেকৈ কওঁ? তই দেখোন গাঁৱৰ ল'ৰাবোৰক পাত্তাই নিদিয়, তইনো এইবিলাক ক'ত বুজি পাবি? তেনেকুৱা কথা নহয় নহয়। চব কথা কিবা খুলি ক'ব পৰা যায় নেকি? কিছুমান কথা নিজেও বুজি পাব লাগে মানুহে। আচ্ছা। হে এইডাল চব খুলি ক, চব। এতিয়া এনেদৰে মূৰ তল কৰি বহি থাকিলে নহ'ব। ৰাইজখন চিন্তাত পৰিছে, গাঁওখনৰ বদনামৰ কথা আহি পৰিছে। এনেকুৱা এটা অঘটন ঘটাবলৈ তোক কিহে পালে ক? মই লাজ পাইছোঁ, ভুলো স্বীকাৰ কৰিছোঁ। এতিয়া আপোনালোকে যি শাস্তি দিয়ে তাক মানি ল'বলৈও সাজু, আৰু কেতিয়াও এনেকুৱা কাম নকৰোঁ। মোৰ ভুল হৈছে। ফেচবুক বোলা বস্তুটো হৈছে কি, বহুতৰ লগত যোগাযোগ কৰিব পৰা এটা বস্তু। কিন্তু তাত যে এনেকৈ ছদ্মবেশ ধাৰণ কৰি আনক জ্বলা কলা খুৱাব পাৰি, সেইটো কিন্তু ইয়াৰ পৰাহে গম পালোঁ। পিছে ভৱেশ, তই যে কলি আচলতে মালিনীয়ে তোৰ ভালপোৱাক অপমান কৰাৰ বাবে তই এইদৰে বন্দিতাজনী হৈ পৰিলি, কিন্তু তোৰ কাৰণে এই হিৰণ্যবোপাত ইমান নগুৰ লাকুটিখন হ'ল, তাৰ কাৰণে তোৰ অকণো বেয়া লগা নাইনে? এই তোৰ চকুৰ আগতে এই ল'ৰাসোপাই দৌৰা দৌৰি কৰিলে, তোৰ অলপো বেয়া লগা নাছিল নে? আচ্ছা বলেন, তইনো কেনেকৈ ধৰা পেলালি? এয়া আমাৰ ভৱেশৰে কাম। বলেন্দা এইটো কিন্তু বৰ ভাল তদন্ত কৰিলে দেই। তদন্ত মানে তেনেকুৱা বিশেষ একো নাই আচলতে। এই প্ৰফাইলটো যেতিয়া প্ৰথম দেখা পালোঁ মই, সেইদিনাই লগে লগে গম পাই গৈছিলোঁ যে ডালমে কুচ কালা হে। তাৰপিছততো আকৌ এই ফটোখন কাৰ প্ৰফাইলত ইউজ কৰি আছে এইটো উলিয়াই দিলে। আৰু যিমানেই যি চালাকি নকৰক কিয়, এনেকুৱা ধৰণৰ কাম কৰিলে নিজৰ স্বভাৱ এটা থাকি যাবই। বলেন্দা কি স্বভাৱতনো গম পালে যে একাউণ্টটো ছোৱালীৰ নহয়? কেছটো হ'ল আমাৰ মালিনীৰ ফটোত এই একাউণ্টৰ ফালৰ পৰা যিমানবিলাক লাভ ৰিয়েক্ট দিয়া আছে, যিমানবিলাক কমেণ্ট দিয়া আছে, সেইবিলাক চোৱাৰ পিছত বুজিবৰ কাৰণে আৰু একো বাকী নাথাকিল। আৰু তাৰপিছতে এই বন্দিতা ৰাজবংশী বুলি যিটো নাম্বাৰ ইউজ কৰি আছে, তাৰ হোৱাটছআপ প্ৰফাইলৰ ফটো যেতিয়া মই দেখা পাই গ'লোঁ, তাৰপিছত আৰু সন্দেহ কৰিব লগা কি থাকিল? কেনেকৈ বলেন্দা? কেনেকৈ গৈ আছো। চাব দেই ৰাইজ, এইটো চাওক কি লিখা আছে ইয়াতে। বি কি লিখা আছে ইয়াতে? বি। ভৱেশে মালিনীৰ লগত যিদিনা কাজিয়া কৰিলে আৰু মৰি যাম বুলি মোৰ ওচৰত কান্দি আছিলে, সেইদিনা প্ৰথমবাৰৰ কাৰণে তাৰ হাতত মই এই বি বুলি লিখা টেটুটো দেখা পাইছিলোঁ। আৰু সি এই টেটুটোৰ ফটোৱে এই বন্দিতা ৰাজবংশীৰ হোৱাটছআপৰ ডিপিটো ব্যৱহাৰ কৰিছে, আৰু যিটো ৰাজনন্দিনীৰ ফেচবুক প্ৰফাইল তাতো এই ফটোখন আছে। মোকতো কৈছিল যে মোৰ উপাধি বৰাৰ কাৰণে মোৰ মৰমতে তেওঁ এই ভিডিঅ'টো আপলোড দিছিল আৰু হোৱাটছআপত ডিপিও ৰাখিছিল। আচ্ছা, এটা সামান্য কমন চেন্সৰ কথা, তোমাৰ নামৰ কাৰণে যদি কোনোবাই টেটু বনায়, তেতিয়াহ'লে বি বুলি বনাব নে এইচ বুলি বনাব? কি যে হ'ব। প্ৰেমত পৰি আছিলোঁ কাৰণে মোক যেনেকৈ কোৱা হৈছিল মই তেনেকৈয়ে মানি লৈছিলোঁ। এইটোৱেতো সমস্যা। প্ৰেমত পৰাটো বা প্ৰেমৰ সম্পৰ্কত থকাটো একো ভুল বেয়া কথা নহয়, কিন্তু তুমি প্ৰেম কৰোঁতে নিজৰ চকু কাণ আনকি নিজৰ মগজুটোও যদি বন্ধ কৰি থোৱা হয়, তেতিয়া কি হয় জানা? এতিয়া তোমাৰ যেনেকুৱা অৱস্থা হৈছে তেনেকুৱা হয়। বাহ ভৱেশ, বিফৰ বৰা, বিফৰ আকৌ ভৱেশ। কথাটো ভাল হ'ল নে বেয়া হ'ল? ভৱেশ ধৰা পৰিল ঠিকেই, কিন্তু লাজে চৰমে যদি সি কিবা উল্টা পুল্টা কৰি দিয়ে,
এনে এবাৰ মালিনীৰ লগত তাৰ এখন হাহাকাৰ গৈছে। কিন্তু ভাল বেয়া দুখ কৰিছে শাস্তি পাবইতো। বিচাৰ দেখোন বহিছে, খুৰাহঁতে শেষত কিবা ভাল সমাধান দিলে শেষ। ফেচবুকত যে সকলোৰে লগত চাটিং কৰি থাকিব নালাগে সেই কথাটো কিন্তু গম পোৱা গ'ল। অন্তত ভালকৈ চিনি জানি নোপোৱালৈকে কাৰো লগত কথা পাতিব নালাগে। কেৱল ফেচবুকে নহয়, কাণৰ কাষত অনবৰতে ফোনটো লৈ চুনুমুনি কৰিও থাকিব নালাগে। এইটো মই বুজি পাই গৈছোঁ লাহে লাহে। পাইছ নহয়, সেইকাৰণে মালিনীৰ লগত অলপ কমকৈ লিলিমাই কৰিবি। মই দেখোন তাইক দেখিলেই গলি যাব। তাই কিজানি মোতকে বেছি ধুনীয়া ন? তই গলি যাবিয়ে দে, মইহে দে হ'ব দে। তই পিছে এতিয়া ক'লৈ যাবি? মই অলপ ৰাণীবহঁতৰ ঘৰলৈ যাওঁ। তই মিটিঙলৈ যাবি কিজানি? নাই, মিটিঙৰ খবৰ পামেইচোন। অলপ বেলেগ কামহে আছে, বজাৰৰ পৰা আহোঁ। তই যাগৈ যা। তোৰ মমাইৰাহঁতে ৰাজবংশী লিখা কাৰণে তোৰ সেই মহিলাৰ যিটো ছদ্মনাম বন্দিতাৰ উপাধিটো ৰাজবংশী লিখি দিলে। হা, যিখন গাঁৱত ৰাজবংশী উপাধিৰ এজনো মানুহ নাই, তাত ইমান দূৰৰ পৰা সি ল'ৰাজনক মাতি পঠিয়ালে। ঐ, তই এটা কথা ভাবিছাচোন, যদি ৰাজবংশী উপাধিৰে ভৰি থকা গাঁও এখনত সি গ'লহেঁতেন, তাত কিবা ভুল বুজাবুজি হৈ মাৰপিট পৰ্যন্ত নহ'লহেঁতেন। হা, ভাবি চাইছ কেতিয়াবা? মোৰ সঁচাকৈয়ে বহুত ডাঙৰ ভুল হৈ গ'ল ৰাইজ। মই এতিয়া লাজতে ক'তো মুখ উলিয়াব নোৱাৰিম। আপোনালোকে যি কৰে কৰক। আৰু খং ক্ষোভ আদিৰে আৰম্ভ হোৱা মোৰ এই কামটো এটা সময়ত ধেমালি ধেমালি কৰি আজি এই পৰ্যায় পালে। মই সঁচাকৈ মহাপাপী। সেইকাৰণে আপুনি দুখন ঘৰতে কথাটো জনাই দিম বুলি মেছেজ দিব দিছিল। হিৰণ্য, মই এইকাৰণে দুই এখন ঘৰত জনাই দিব কৈছিলোঁ, কিয়নো মই ভালকৈ জানো যে ভৱেশে নিজৰ ঘৰখনতকৈও নিজৰ মমায়েকৰ ঘৰখনক বেছি ভয় কৰে। কিছুদিন আগতে প্ৰেমৰ কাৰণে বলি আহোঁতে মা দেউতাহঁতে বৰ বেজাৰ পাইছিল, মামাহঁতেও খং কৰিছিল। এতিয়া যদি আকৌ সেই একেই ঘটনাৰ কাৰণে কথাবিলাক গম পায়, নহ'লে মামাহঁতে মোক মাৰি পেলাব। এতিয়া পিছে মমাইহঁতে কি কৰিব? এইবোৰ কথা গম নাপাব জানো? নাজানো, আৰু যি কৰে কৰক। ভুল কৰিছোঁ, তাৰ শাস্তি পাবই লাগিব। গোটেই ৰাইজৰ ওচৰত মই আঁঠু লৈ সেৱা ল'ম, শাস্তি মূৰ পাতি ল'বলৈও সাজু। বন্ধু হিৰণ্য, তোৰ ভৰিত ধৰি মই ক্ষমা খুজিবলৈ প্ৰস্তুত। নাই নাই নাই, এয়া তুমি কি কৰিব ওলাইছা? তুমি ভুল কৰি স্বীকাৰ কৰিছা, সেয়াই তোমাৰ কাৰণে শাস্তি। মইনো আৰু কি ক'ম, এয়াও মোৰ কাৰণে অন্য এক অভিজ্ঞতা। বাকী সকলোবোৰ বুজিলোঁ, পিছে ফোন কৰি ছোৱালী হৈ কেনেকৈ কথা পাতিছিলি সেই কথাটোহে মই নুবুজিলোঁ। ভৱেশে মিমিক্ৰি জানে। ই ইচ্ছা কৰিলে যাৰ তাৰ মাত উলিয়াই দিব পাৰে। কেৱল ছোৱালী বুলিয়ে নহয়, বিভিন্ন মানুহৰ চৰিত্ৰ, বিভিন্ন মানুহৰ মাত ই উলিয়াই দিব পাৰে। এই কথাটো মই প্ৰথম গম পাইছিলোঁ যোৱাবাৰ যেতিয়া আমাৰ বছৰেকীয়া নাটকৰ আখৰা চলি আছিল। তেতিয়া সি এই ধন খুৰাৰ মাত উলিয়াই জমাই আছিল। তহঁতৰ মনত পৰিছে নাৰায়ণ? মনত পৰিছে। এনেকুৱা এটা প্ৰতিভা তই এনে এটা লাজ লগা কামতহে লগালি নে ভৱেশ? আচ্ছা দেচোন দে, বিচাৰৰ মাজতেই হওক, তোৰ এই প্ৰতিভাটো এবাৰ চাওঁ আমি। তইনো হিৰণ্যৰ লগত কেনেকৈ বন্দিত হৈছিলি সেইটো এবাৰ দেখা। দেখা 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 আমিও চাওঁ। আমিও। ৰাজনন্দিনী, কোৱা হিৰণ্য, তুমি কিয় এনেকুৱা কৰিলা? মইতো তোমাক বহুত ভাল পাইছিলোঁ। মোক ক্ষমা কৰি দিবা হিৰণ্য, মোৰ ভুল হৈ গ'ল। তুমি মোৰ কথা এবাৰো নাভাবিলা। কি কৰিম এতিয়া? মই কি কৰিম কোৱা? পাহৰি যোৱা প্লিজ। ৰাজনন্দিনী, বাপৰে কি মানুহে তুমি ভৱেশ। হাই লাখ ছোৱালী দেখোন। আকৌ এবাৰ মাতচোন। তুমি এতিয়া ৰাইজক যি ক'ব বিচৰা সকলোখিনি বন্দিতাৰ মাতেৰে কোৱা, মই ভাল পাম। ৰাইজ, এয়া ভাল লগা নে বেয়া লগা মই ক'ব নোৱাৰোঁ। মই মোৰ প্ৰেম পালোঁ নে হেৰুৱালোঁ সেয়াও মই ক'ব নোৱাৰোঁ। তথাপি ৰাইজ, মই এটা কথাই ক'ম, মই অন্তত এখন নতুন গাঁও পালোঁ, নতুন বন্ধু কিছুমান পালোঁ। আমিও তোমাক পালোঁ, নতুন বন্ধু পালোঁ। বাকী ভৱেশ,
তই এতিয়া বাকীখিনি কথা বন্দিতা হৈ শুনোৱাচোন। ৰাইজেও দেখক শুনক তোৰ বন্দিতাৰ ৰূপটো। ৰাইজ, মই শপত খালোঁ আজিৰ পৰা আৰু এনেকুৱা কাম নকৰোঁ। মই হিৰণ্যৰ লগতে মই সমূহ ৰাইজৰ আগতে ক্ষমা বিচাৰিম। পাৰিলে মোক মাফ কৰি দিব। নিজে প্ৰেমত ব্যৰ্থ হৈ এনেকুৱা কাম কৰাটো মোৰ ভুল হৈছে। মোক যি শাস্তি দিয়ে মই তাকে গ্ৰহণ কৰিবলৈ সাজু আছোঁ ৰাইজ। মই সকলো শাস্তি মোৰ পাতি ল'ম ৰাইজ। বঢ়িয়া বঢ়িয়া বঢ়িয়া। আচ্ছা ঠিক আছে, হ'ব দে। মিটিঙতো বোলে ভৱিষ্যত কৈছে মোৰ কাৰণেহে তাৰ এনেকুৱা হৈছে। মানুহবোৰো যে কি আৰু পাকে পকাৰে মোৰ নামটোকে আনিব খোজে। মই কিবা কৈছিলোঁ নেকি তাক এনেকুৱা কৰিবলৈ? বেচেৰা ভৱেশটোকো, সি যে মোক ইমান চিৰিয়াছলি ভাল পাইছিল মইতো ভবাও নাছিলোঁ। এতিয়া পিছে তই কি ভাবিছ? তোক কোনে বেছি ভাল পায়নো? মইতো সকলোকে ভাল পাওঁ। কাৰোবাক বেয়া পোৱা, হিংসা কৰা, নমতা হোৱাটো ভালনে? ভাল পোৱাটো ভাল? ভাল পোৱাটো? তেনে ক্ষেত্ৰত মোক ভুল বুজি কি লাভ? মইতো কাকো নকওঁ যে মই তোকে ভাল পাওঁ। কিয় নকওঁ? কৈ দিলেই হয়। মই এতিয়া জগতখনক আই লাভ ইউ কৈ ফুৰিলেই হ'ব আৰু। জগতখনক কিয়নো ক'ব লাগিছে? ওচৰে পাজৰে চকু দিলেই দেখোন গম পাবি। কোনেনো তোৰ পৰা আচল আই লাভ ইউটো শুনিব বিচাৰিছে? সেই বুলি চবে আশা কৰিও লাভ নাই দেচোন। সকলোখিনি দেখি শুনি বুজি আমি এটা সিদ্ধান্তলৈ আহিলোঁ। ভৱেশে যি কৰিছে সেয়া খন্তেকীয়া আবেগত পৰি, যিটো তাৰ ভুল। আনফালে আমাৰ সেই শিৱসাগৰীয়া বোপায়ো যিটো কৰিছে সেয়াও সিমান শুদ্ধ নহয়। এতিয়া আহোঁ বিচাৰৰ সিদ্ধান্তলৈ। শাস্তি কি হ'ব খুৰা? হ'ব, শাস্তি নিশ্চয় হ'ব। এই যিহেতু ইমান দিনে ভৱেশে নাৰী চৰিত্ৰ ৰূপায়ণ কৰি আহিছে, গতিকে সি এতিয়াৰে পৰা আমাৰ বৰসবাহত যি নাটক ভাওনা হয়, সেই নাৰী কণ্ঠ অথবা নাৰী চৰিত্ৰত ই অভিনয় কৰিব লাগিব। আৰু আছে শেষ হোৱা নাই ইয়াৰ শাস্তি। ইয়াৰ শাস্তি হৈছে সি ইচ্ছা কৰিলেও জীৱনত আমাৰ গাঁৱত কোনো নাটকত সি পুৰুষ চৰিত্ৰত অভিনয় কৰিব নোৱাৰে। ৰাইজ, কৰজোৰে ময়ো এটা কথা কওঁ। এই ঘটনাটোৰ পৰা মই ভাল শিক্ষা এটাই পালোঁ। ময়ো মোৰ ভুল স্বীকাৰ কৰিছোঁ, মানি লৈছোঁ। আগলৈ এনেকুৱা ভুল কেতিয়াও নকৰোঁ বুলি শপতো লৈছোঁ। কিন্তু ভৱিষ্যত মই এটা শাস্তি দিব বিচাৰোঁ। কি শাস্তি? কোৱাচোন এতিয়া তুমি কি শাস্তি দিব বিচাৰিছা? ভৱিষ্যত মই মোৰ গাঁৱলৈ মানে মোৰ ঘৰলৈ লৈ যাব বিচাৰোঁ। কি? আপোনালোকে মোক ভুল বুজিছে। মই সেইটো অৰ্থত কোৱা নাছিলোঁ। মানে মই শাস্তি হিচাপে ভৱিষ্যত। কি কোৱাহে তুমি? তুমি তেনেকুৱা হয় জানো? হয়, মই তেনেকুৱাই। যিহেতু ৰাইজৰ আদালতত ৰাইজে ভৱিষ্যত সকলো নাৰী চৰিত্ৰ ৰূপায়ণ কৰিবলৈ শাস্তিমূলক নিৰ্দেশ দিছে। ময়ো ভৱিষ্যত লৈ গৈ আমাৰ শিৱসাগৰৰ ভাওনাত দ্ৰৌপদীৰ পৰা সীতালৈকে যিমান নাৰী চৰিত্ৰ আছে সকলো কৰোৱাম। সেয়াই হ'ব তেওঁৰ শাস্তি। ৰক্ষা, তুই বৰ চিন্তাত পেলাই দিছিলাহে। যদিও বেয়া কামত লগাইছিল, ভৱিষ্যৰ এই এক প্ৰতিভা, আৰু প্ৰতিভাবোৰ যদি সঠিক ব্যৱহাৰ কৰিব পৰা যায় তেতিয়া প্ৰতিভাৰ বিকাশ হয়। গতিকে ভৱিষ্যত নাৰী কণ্ঠটোৱে বিকাশ লাভ কৰক, তাকেই বিচাৰোঁ। ভৱেশ, তোৰ কিবা ক'বলগীয়া? মইনো আৰু কি ক'ম? ৰাইজখনে যি কয় তাকে মানি ল'ম আৰু লৈছোঁ। যিহেতু বিচাৰৰ ফল ওলাল, শাস্তিৰ বিধানো হ'ল, সেইকাৰণে আমি এই বিচাৰখনৰ অন্ত পেলাব পাৰোঁ। শেষত কওঁ, প্ৰেম ভালপোৱাই মানুহক শক্তি দিয়ে, কাম কৰাৰ উদ্যম দিয়ে। কিন্তু এটা কথা, প্ৰেমত বাস্তৱতা থাকিলেহে ভাল।
তেনেহ'লে ৰাইজখনে হৰিত ধ্বনি এটা দি এই আমাৰ বিচাৰ সামৰাহে কথা। তেনেহ'লে ঠিকে আছে। আই ভৱেশ, ৰাইজৰ ওচৰত সেৱা ল, আঁঠুকাৰ ৰাইজ হৰিধ্বনি এটা দিম আমি। জয় হৰি বোলা, জয় ৰাম বোলা,